সকলোকে স্বাগতম জনালো আৰু এটা আমাৰ কাৰেন্ট এফেয়াৰ্স সেশনলে আজি মই আগবাঢ়িছো আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স দিবলৈ যোৱা সপ্তাহৰ যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স হ'ল সেইখিনি মই এই ভিডিওটোত আপোনালোকক আগবঢ়াম ফেব্ৰুৱাৰী 22 পৰা 28 লৈকে যিমানখিনি হ'ল আমি কাৰেন্ট এফেয়াৰ্স খিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম আৰু এই কাৰেন্ট এফেয়াৰ্সৰ পিডিএফ সমূহ আপোনালোকে আমাৰ এপ ম্যাথছ এণ্ড ফিজিক্স হাবত পাই যাব ঠিক আছে ম্যাথছ এণ্ড ফিজিক্স হাব বুলি সাৰ্চ কৰি ডাউনলোড কৰিব বা ডেসক্ৰিপচনত লিংক দিয়া থাকিব হয় পিডিএফ টো পাই যাব ইয়াৰ উপৰি ম্যাথছ এণ্ড ফিজিক্স হাবত জাস্ট ₹99 ত আমি যিমান বিলাক কাৰেন্ট এফেয়াৰ্স পঢ়াই আছো এই পিডিএফ বিলাকৰ ওপৰত আপোনালোকে মক টেষ্ট দিব পাৰে কাৰণ যেতিয়ালৈকে প্ৰেক্টিস নকৰে এক্সামত কেনেকুৱা প্ৰশ্ন আহে আপোনালোকে নাজানিব বেষ্ট উপায় হ'ল এই পিডিএফ এই কাৰেন্ট এফেয়াৰ্স সেশনটো চোৱা এই কাৰেন্ট এফেয়াৰ্স সেশনটোৰ খতম হোৱাৰ 3 দিন 4 দিন পিছত সপ্তাহটোত আমি এইখিনি যিখিনি পঢ়ালো ইয়াৰ ওপৰত 25টা এমসিকিউ দিও এক্সাম লাইক এনভায়ৰনমেন্ট হয় ধুনীয়াকৈ আপোনালোকে নিজে এক্সাম দিয়া নিচিনাকে দিব পাৰিব তো এখিনি কৰক ভাল হ'ব আমি আগবাঢ়িছো প্ৰথম ইম্পৰ্টেন্ট পইণ্টটো হ'ল শক্তিকান্ত দাস এপইন্টেড এজ প্ৰিন্সিপাল সেক্ৰেটাৰী টু পিএম এখেতক আপোনালোকে হয়তো চিনি পায় এখেত কোন আছিল কখন আৰবিআইৰ গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গভৰ্ণৰ আছিল ঠিক আছে আৰু এখেত এতিয়া আৰবিআই গভৰ্ণৰৰ পৰা ৰিটায়াৰ্ড হ'ল আৰু এতিয়া আৰবিআই নতুন গভৰ্ণৰ কোন জানেনে সঞ্জয় মলহোত্ৰা নামটো মনত ৰাখিব সঞ্জয় মলহোত্ৰা ঠিক আছে আৰু আৰবিআইত এজন গভৰ্ণৰ থাকে চাৰিজন ডেপুটি গভৰ্ণৰ থাকে এটা এখেত যে ৰিটায়াৰ হোৱাৰ পিছত এখেতক আমাৰ প্ৰধানমন্ত্ৰী প্ৰিন্সিপাল সেক্ৰেটাৰী এপইন্ট কৰা হৈছে প্ৰিন্সিপাল সেক্ৰেটাৰী ঠিক আছে Shaktikanta Das, the former governor of RBI, has been appointed to the Principal Secretary of Prime Minister of India. Principal Secretary কাম কি তেওঁ এডমিনিষ্ট্ৰেটিভ হেড হয় পিএমও অফিচ যেনেকৈ আমাৰ সিএম অফিচ থাকে তেনেকৈ প্ৰাইম মিনিষ্টাৰ এটা অফিচ থাকে প্ৰাইম মিনিষ্টাৰ যিমান বিলাক কাম তাত চোৱাচিতা হয় এই অফিচটোৰ প্ৰশাসনিক যিজন হেড মুখ্য তেখেতক প্ৰিন্সিপাল সেক্ৰেটাৰী বুলি কোৱা হয় তেখেত হ'ল এতিয়া শক্তিকান্ত দাস আপোনালোকে মনত ৰাখিব পিডিএফ টো চাব পাৰে কিন্তু মোৰ মতে নিজে নোটস বনোৱা বেছি ইম্পৰ্টেন্ট মই যিমান বিলাক ইম্পৰ্টেন্ট কো আপোনালোকে নোটস বনাই গৈ থাকিব পাৰে তেতিয়া নেক্সট কোৱেশ্চনটো আমি যদি চাও নেক্সট প্ৰশ্ন আছে নয়নামৃতম 2.0 এটো কি হয় দা গভৰ্ণমেন্ট অফ কেৰালা হেজ লঞ্চ নয়নামৃতম 2.0 কোড এনেকুৱা ইনিচিয়েটিভ লঞ্চ কৰিলে প্ৰথম চাব কোড লঞ্চ কৰা হৈছে কোনখন ৰাজ্যত কেৰালা এনো চিকিৎসা ক্ষেত্ৰত বহুত উন্নত আমাৰ অসমতকে This initiative is the world's first government-led program for AI assistant chronic eye disease screening. এতিয়া সবতে AI ইউজ হয় তেনেকৈ হল ChatGPT ৰিসেন্টলি DeepSeek বুলিও এটা ফেমাস আছিল চাইনাৰ তো নয়নামৃতম বুলি 2.0 বুলি এটা প্ৰগ্ৰাম কেৰালা চৰকাৰে লঞ্চ কৰিছে যত কি কৰিব আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইউজ কৰি মানুহৰ চকুৰ কিবা বেমাৰ আছে নেকি হেবিলাক পৰীক্ষা নিৰীক্ষা কৰা হ'ব কোড হ'ব কেৰালাত আৰু কোড কি কাম কৰা হ'ব AI ইউজ কৰি চকু চিকিৎসা কৰা হ'ব নেক্সট এটা ইম্পৰ্টেন্ট নিউজ ইডা লঞ্চেছ বিমা ASB এটা কি হয় আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব তো আমি বস্তুখিনি বুজিম EIRDAI ঠিক আছে আমাৰ দেশত যিবিলাক বেংক আছে যিমান বিলাক বেংক আছে সব কোনে ৰেগুলেট কৰে RBI বেংকৰ যিমান কাম থাকক যিমান নহওক বেংক বিলাকে RBI নিৰ্দেশ মতে কাম কাজ কৰিব লাগে ঠিক তেনেকৈ আমাৰ দেশত ইন্সুৰেন্স কোম্পানীও আছে যেনেকৈ LIC ঠিক আছে যেনেকৈ আপোনালোকৰ ওৰিয়েন্টেড ইন্সুৰেন্স SBI জেনাৰেল ইন্সুৰেন্স যিমান বিলাক ইন্সুৰেন্স কোম্পানী আছে হেয়া লাগিলে মোটৰ ইন্সুৰেন্স ভেহিকল ইন্সুৰেন্সে হওক বা আপোনালোকৰ লাইফ ইন্সুৰেন্সে হওক বা হেলথ ইন্সুৰেন্সে হওক প্ৰত্যেকটো বস্তুৰ ৰেগুলেটৰ কোন হয় ইন্সুৰেন্সৰ IRDA ফুল ফৰ্ম কি ইন্সুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়া ফুল ফৰ্মটো মনত ৰাখিব ঠিক আছে তো এই যেটো ডেভেলপমেন্ট অথৰিটি হয় যোনটো হেড হয় ইডা হিয়াতে কি লঞ্চ কৰিছে এটা নিউ পেমেন্ট মেকানিজম কল বিমা ASBA ঠিক আছে এতিয়া ইয়াৰ কি কাম হ'ব দিস ইনিচিয়েটিভ এইমস টু সিম্পলিফাই প্ৰিমিয়াম পেমেন্টস ফৰ লাইফ এণ্ড হেলথ ইন্সুৰেন্স পলিচিজ ইয়াৰ ফলত কি হ'ব জানেনে আপোনালোকে UPI পৰা মানে পইচাটো ব্লক কৰি থাকিব পাৰিব ব্লক ফান্ড ASBA মানে ব্লক ফান্ড হয় মানে এটা এমাউন্ট আপোনালোকে ব্লক কৰি ৰাখিব পাৰিব ধৰক মোৰ ইন্সুৰেন্সৰ এমাউন্ট মোৰ 8000 টকা প্ৰত্যেক মাহে মই 8000 দিম মাহত তেতিয়া এই 8000 টো মোৰ UPI ত ব্লক কৰি ৰাখি দিব পাৰিম আমি বেলেগ পইচা খৰচ কৰি থাকিব পাৰিম কিন্তু সেই 8000 টো আমি খৰচ কৰিব নোৱাৰিম মানে সেই পইচাটো যেতিয়া আমাৰ ডেট পৰিব ইন্সুৰেন্সৰ তেতিয়া আমাৰ পইচাটো নিজে কাটা গুচি যাব হেতু বস্তু এটো কোনে লঞ্চ কৰিছে বিমা ASBA ইডাই লঞ্চ কৰিছে এটা ইয়াত মই লিখি দিছো কি হয় ASBA ফুল ফৰ্ম হ'ল এপ্লিকেশন সাপোৰ্টেড বাই ব্লক এমাউন্ট ব্লক কৰি থৈছে ফুল ফৰ্ম এটো মনত ৰাখিব আজিখিনি মই কলো এখিনি ইয়াত লিখা আছে নেক্সট এটা ইম্পৰ্টেন্ট অৰ্গানাইজেচন হয় বে অফ বেংগল অৰ্গানাইজেচন ইণ্ডিয়া টেক চেয়াৰম্যানশিপ নিউজত কি আছে যে আমাৰ ভাৰত এখনৰ চেয়াৰম্যানশিপ লৈছে বে অফ
India has recently assumed the chairmanship of Bay of Bengal Intergovernmental Organization from Bangladesh. আগতে বাংলাদেশত আছিলে এতিয়া Bay of Bengal Organizationৰ চেয়াৰমেন কোন হ'ল ইণ্ডিয়া এটো কি হয় ইয়াত লিখি দিছো 2003 চনত এস্টাবলিশ হৈছিল ইম্পৰ্টেন্ট মনত ৰাখিব ইয়াৰ কাম কি হ'ল ফিশাৰী ৰিলেটেড কাম বিলাক হয় মানে ৰিজনাল যেবিলাক ফিশাৰিজ এডভাইজৰি বডি গিভস এডভাইস অন ফিশিং টু কান্ট্ৰিজ এৰাউণ্ড Bay of Bengal Bay of Bengalৰ চাৰিপাশে যেবিলাক ফিশিং এক্টিভিটি হয় এবিলাক যাতে ভালকে চলে বৰ্ডাৰ ডিসপিউট যাতে নহয় হেতু কাৰণে Bay of Bengal অৰ্গানাইজেচন আছে কারেন্ট মেম্বার কোন কোন আছে বাংলাদেশ মালদ্বীপ শ্রীলঙ্কা আছে ঠিক আছে আৰু এটা কথা মনত ৰাখিব এই ৰিসেন্টলি এটা নিউজটো চলি আছে যিবিলাক তামিলনাডুত হয় ন আমাৰ চেন্নাই তামিলনাডু যিবিলাক সাগৰৰ পাৰত বহুত মাছ মাৰিব যায় তাৰফলত কিছুমান মানুহ শ্রীলঙ্কা এৰিয়াত সোমাই যায়গে মানে মাছ মাৰি তো শ্রীলঙ্কাই কি কৰে সেয়া মানুহক এৰেষ্ট কৰি লয় তো হেতু এটা ডিসপিউট চলি থাকে বহুত ডিসপিউট চলে ৰিসেন্টলি আকৌ নিউজত আহিছে শ্রীলঙ্কাই কিমান 30 জন নে কিমান মানে মাছ মৰা লোকক ভাৰতৰ লোকক গ্ৰেপ্তাৰ কৰি ললে এইখিনি জায়গাত গুছি গল কাৰণে এইবিলাক যাতে ডিসপিউট নহয় তাৰ কাৰণে Bay of Bengal অৰ্গানাইজেচনটো আছে নেক্সট এটা ইম্পৰ্টেন্ট এনিমেল হয় এটো আপোনালোকে ফটোত দেখিছে ইয়াক কোৱা হয় পেঙ্গোলিন এটো এটা দুষ্প্ৰাপ্য শ্ৰেণীত আছে মানে ঠিক আছে মানে পাবলৈ কঠিন পেঙ্গোলিনৰ চাৰিফালে এনেকুৱা ব্লক টাইপ থাকে ইয়া সালটো ব্লক টাইপ থাকে আৰু ই কি হয় জানে কোনো বাহিৰ মানুহে যদি ইয়াক এটেক কৰিব আহে ই এনেকে গোল হৈ যাব পাৰে মানে আপোনালোকে পেঙ্গোলিনৰ বেলেগ ছবি দেখিলে চাব পাৰে তো এই পেঙ্গোলিন যোনটো আমি প্ৰিজাৰ্ভ কৰিব লাগে সংৰক্ষণ কৰিব লাগে তাৰ কাৰণে পেঙ্গোলিন ডে সেলিব্ৰেট কৰা হয় ৰিসেন্টলি হৈ গৈছে ঠিক আছে ইম্পৰ্টেন্ট হয় কেতিয়া সেলিব্ৰেট কৰা হয় 3rd Saturday of ফেব্ৰুৱাৰী মাহৰ তৃতীয়টো শনিবাৰ পেঙ্গোলিন ডে সেলিব্ৰেট কৰা হয় আৰু পৃথিৱীত মুঠ 8টা স্পেচিছ পেঙ্গোলিনৰ পোৱা যায় 8টা মনত ৰাখিব আৰু ভাৰতত কি পোৱা যায় ইণ্ডিয়ান আৰু চাইনিজ পেঙ্গোলিন বিলাক পোৱা যায় আৰু এইবিলাক IUCN ৰেড লিষ্টত আছে ইণ্ডিয়ান পেঙ্গোলিন আৰু চাইনিজ পেঙ্গোলিন ইণ্ডিয়ান বিলাক এন্ডেঞ্জাৰ্ড আৰু চাইনিজ বিলাক ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড আছে এইবিলাক যিলা ব্লক টাইপ থাকে এইবিলাকক স্কেল বুলি কোৱা হয় মই যিবিলাক কলো এইবিলাক ব্লকে মানে এটা প্ৰটেক্ট কৰে আৰু কি গোল হৈ যায় বাহিৰৰ এলিমেন্টে এটেক কৰিলে নেক্সট এটা ইম্পৰ্টেন্ট নিউজ আমি ৰিসেন্টলি হৈ গৈছে আন্তৰ্জাতিক মাতৃভাষা দিৱস IMLD ইন্টাৰনেশনাল মাদাৰ ল্যাঙ্গুৱেজ ডে IMLD আমি অসমীয়া ভাষাৰ কাৰণে পালন কৰো বহুত অৰ্গানাইজেচন মোৰ নিজৰ অফিসতো আমি অসমীয়াৰ কাৰণে আমাৰ ৰচনা প্ৰতিযোগিতা হক কুইজ হক আমি নিজৰ মাতৃভাষাটো আমাৰ কাৰণে মূল ভাষা আমি মাতৃভাষা হল আমি মাতৃৰ মুখত শুনা ভাষাটো আমি জন্ম হৈ যেটো ভাষা প্ৰথম শিকো হেতু আমাৰ মাতৃভাষা আমাৰ কাৰণে অসমীয়া হল আমাৰ মাতৃভাষা কাৰোবাৰ কাৰণে বেলেগ মাতৃভাষা হ'ব পাৰে ঠিক তেনেকৈ এই মাতৃভাষাবিলাক আমি সংৰক্ষণ কৰিব লাগে তাৰ কাৰণে এটা ডে পালন কৰা এটা দিৱস পালন কৰা হয় এটো কোনে পালন কৰে ইউনেস্কোয়ে সেলিব্ৰেট কৰে 21 ফেব্ৰুৱাৰী মনত ৰাখিব কেতিয়া পালন কৰা হয় 21 ফেব্ৰুৱাৰী বহুত ইম্পৰ্টেন্ট হয় দেই আন্তৰ্জাতিক মাতৃভাষা 21 ফেব্ৰুৱাৰী কিমান চনত পালন কৰা হৈছে 1999 চনৰ পৰা 1999 চনত ঘোষণা কৰিছিল 1999 চনত মোৰ বাৰ্থডে হয় মই যেতিয়া জন্ম হৈছিল তেতিয়া আৰু 2000 চনৰ পৰা পালন কৰি ৰখা হৈছে এটো কিয় পালন কৰা হয় মানে বাংলাদেশত এটা আন্দোলন হৈছিল মাতৃভাষা সংৰক্ষণ কৰিবলৈ হেতু মেমৰি হিচাপে লৈ পালন কৰে ইউনেস্কোয়ে এটো পালন কৰে ইউনেস্কোৰ বিষয়ে মনত ৰাখিব ইয়াৰ হেডকোৱাৰ্টাৰ পেৰিছত আছে ঠিক আছে নেক্সট নিউজত আমি আগবাঢ়িছো নেক্সট এটা নিউজ আছে যে এছিয়া ইকোনমিক ডায়ালগ টু বি হেল্ড ইন পুনে এছিয়া ইকোনমিক এটা ডায়ালগ হ'ব ঠিক আছে এছিয়া ইকোনমিক ডায়ালগ ক'ত হ'ব পুনে কোন ৰাষ্ট্ৰত আছে মহাৰাষ্ট্ৰ মানে কোন ৰাজ্যত আছে মহাৰাষ্ট্ৰ এছিয়া ইকোনমিক ডায়ালগ ক'ত হ'ব পুনেত আৰু অৰ্গানাইজ কোনে কৰে মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স আৰু পুনে ইন্টাৰনেশ্যনেল সেন্টাৰ মেইন পইণ্ট থিমটো মনত ৰাখিব ইকোনমিক ৰেজিলিয়েন্স এণ্ড ৰিসাৰ্জেন্স ইন দ্য এৰা অফ ফ্ৰেগমেন্টেশন থিমটো মুখস্থ কৰি ৰাখিব ঠিক আছে এছিয়া ইকোনমিক ডায়ালগ তাৰপিছত আমাৰ অসমৰ এগৰাকী গৌৰৱ অসমৰ এগৰাকী মহিলা আমি তেখেতক লৈ গৌৰৱ কৰিব লাগে কিন্তু আনফৰচুনেটলি বহুত মানুহে তেখেতক চিনি নাপায় পূৰ্ণিমা দেৱী বৰ্মন তেখেতৰ বিষয়ে মই বহুত আগতে পঢ়িছিলো আৰু ভাল লাগে তেখেতৰ যিবিলাক এচিভমেন্ট জানি তেখেতৰ মেইন কি জানেনে তেখেতে হাড়গিলা সংৰক্ষণ কৰে হাড়গিলা যোনটো এনিমেল হয় তেখেতে সংৰক্ষণ কৰে তেখেতৰ এটা হাড়গিলা আৰ্মি বুলি এটা অৰ্গানাইজেচন আছে এই সংৰক্ষণৰ কাৰণে তেওঁ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগতেও বহুত এৱাৰ্ড পাইছে তেখেত আকৌ নিউজত আহিছে কিয় জানেনে she is the only Indian woman on Times Women of the Year list এবাৰ টাইমছ ম্যাগাজিনে
ইণ্টাৰনেশ্যনেলি ওমেন অফ দ্য এয়াৰ যোনটো লিষ্ট বনায় ওমেন অফ দ্য এয়াৰ তাত ভাৰতৰ একমাত্ৰ মহিলা পূৰ্ণিমা দেৱী বৰ্মন আমাৰ অসমৰ মানুহ হয় তেখেত আছে she has been selected as one of the times 13 গৰাকী ওমেন বিচাৰে যোৱা বছৰটোৰ কাৰণে আৰু এবাৰ পূৰ্ণিমা দেৱী বৰ্মনো তাৰ ভিতৰত আছে তেখেতে হাৰগিলা সংৰক্ষণ কৰে মই অলৰেডি ক'লো নামটো এইটো এডজুটেন্ট ষ্টক ঠিক আছে নেক্সট G20 ৰ বিষয়ে এটা নিউজ আহিছে তো এতিয়া আমি কেতিয়া G20 ৰ বিষয়ে অলপ চাব লাগিব ইয়া পিছৰ নিউজটো আমাৰ G20 ৰ বিষয়ে আছে আৰু কি কৈছে যে ইন্ডিয়া চাইনা worked hard to protect G20 says জয়শংকৰ নিউজটো ইম্পৰ্টেন্ট নহয় আমাৰ ইম্পৰ্টেন্ট G20 যেহেতু নিউজত আছে বা যোৱা বছৰ তাৰ বছৰ আমাৰ G20 ৰ কাৰণে ভাৰতৰ বহুতখিনি মিটিং হৈছিল তো হেতু কাৰণে আমি এইখিনি বিষয়ে অলপ জনাটো দৰকাৰী 2023 চনত যেটো হৈছিল Group of 20 G20 মানে Group of 20 is a forum for international economic cooperation consisting of 19 countries G20 কেইখন দেশ আছে 19 খন মনত ৰাখিব 20 খন নহয় তাৰ উপৰি ইয়াত আছে ইউৰোপিয়ান ইউনিয়ন এটা সংঘ হয় ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন একেটা আছে ঠিক আছে G20 ত কি আছে 19 খন দেশ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন কি দেশ আছে আমি চাম তাৰ আগতে আমি আৰু কিছুমান বস্তু চাই লওঁ G20 কেতিয়া জন্ম হৈছিল 1999 চনত যেতিয়া মোৰ জন্ম হৈছিল যেতিয়া জন্ম হৈছিল তেতিয়া G20 জন্ম হৈছিল After the Asian financial crisis যেতিয়া হয় তাৰ পিছতে 1999 চনত G20 জন্ম হয় G20 ৰ 19 খন ৰাষ্ট্ৰ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন আছে 2009 চনত it was designated as the premier forum for international economic cooperation সবতকে মেইন পইণ্ট G20 কোনো ফিক্সড হেডকোয়াৰ্টাৰ বা সেক্ৰেটাৰিয়েট নাই আমি নৰমালি অৰ্গানাইজেচন বিলাক মনত ৰাখিলে ইউনেস্কোৰ হেডকোয়াৰ্টাৰ পেৰিছ ICC ডুবাই হেনেকা আমি মনত ৰাখো G20 তেনেকুৱা নাই G20 প্ৰেসিডেন্সি মানে প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে এবাৰ ভাৰতত হল নেক্সট ইয়াৰ বেলেগ এখনত হল তেনেকে rotation বেসিছত হৈ থাকে the secretariat moves by rotation between the countries hosting the presidency of the grouping HAR এতিয়া আমি G20 যদি মেম্বাৰস বিলাকৰ বিষয়ে চাব যাম ইয়াত ধুনিয়াকৈ লিখি দিছো আপোনালোকক কি আছে চাওকচোন ফ্ৰান্স কানাডা ইটালী জাপান জাৰ্মানী আমেৰিকা আপোনালোকে নামবিলাক সব মনত ৰাখিব নালাগে জাস্ট ওপৰৰ চাই যাব ইউনাইটেড কিংডম তাৰপিছত আফ্ৰিকান ইউনিয়ন ইউৰোপিয়ান ইউনিয়ন আৰ্জেন্টিনা অষ্ট্ৰেলিয়া ব্ৰাজিল চাইনা ইণ্ডিয়া ইণ্ডোনেছিয়া মেক্সিকো সৌদি আৰবিয়া সাউথ আফ্ৰিকা সাউথ কোৰিয়া টাৰ্কি 19 খন দেশ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন এখিতে মই আৰু এটা আপোনালোকক সহজ হ'ব কাৰণে এনেকৈ বনাই দিছো G7 ত কোন আছে কান্ট্ৰি মই দেখাই দিছো এখিনি G7 ত আছে ঠিক আছে তাৰপিছত G8 বুলি আৰু এটা অৰ্গানাইজেচন আছে 7 ৰ লগত আৰু এখন দেশ যোগ হয় ৰাছিয়া G8 ত আছে আৰু G20 তে গুটেখিনি আছে এই গুটেখিনি G20 আপোনালোকৰ কাৰণে মনত ৰাখা সহজ হ'ব PDF টো ধুনিয়াকৈ এটো পাই যাব নিজৰ বহিটো নোট কৰি ৰাখিব পাৰে এখিনি আৰু G20 ত এটা ট্ৰয়কা বুলি এটা বস্তু আছে ঠিক আছে ট্ৰয়কা মানে কি represented by the country that holds the presidency its predecessor and its successor works to ensure continuity within the G20 মানে এটো মানে কি জাস্ট নরমালি মই কৈ দিছো ইয়াৰ আগৰ বছৰ কোন হল ইন্দোনেছিয়া 2023 চনত ভাৰত হল আৰু 2024 চনত ব্ৰাজিল G20 প্ৰেসিডেন্সি এই তিনটা জাস্ট আপোনালোকে মনত ৰাখিব 2022 চনত প্ৰথম ইন্দোনেছিয়া তাৰপিছত ভাৰত তাৰপিছত ব্ৰাজিল ঠিক আছে নেক্সট নিউজত চাও এতে অলপ আগত মই কৈ আহিলো যে ভাৰতৰ যেবিলাক মাছমৰা লোক আছে তেখেতৰ সকলক শ্ৰীলংকা মানুহে এৰেষ্ট কৰি লয় হেইটোৱে নিউজত আহিছিল এতিয়া ইয়াত কোৱা হৈছে তাৰ লগতে আমি শ্ৰীলংকাত ভাৰতৰ কি ইম্পেক্ট আছে এখিনি অলপ জানিব লাগিব বুদ্ধিজম was introduced to Sri Lanka by Emperor Ashoka son Mahinda in 3rd century তো মহেন্দ্ৰ অশোকৰ জন্তু পুত্ৰ আছিল মহেন্দ্ৰ তেখেতে বুদ্ধিজম বুদ্ধ ধৰ্মটো তাত প্ৰচাৰ কৰিছিল শ্ৰীলংকাত তাৰোপৰি ভাৰত 1947 চনত শ্ৰীলংকা 1948 চনত ব্ৰিটিছৰ পৰা পৃথক হৈছিল স্বাধীন হৈছিল এখিনি চাব বেছি ইম্পৰ্টেন্ট এটো ভাৰত আৰু শ্ৰীলংকাৰ মাজত কি মিলিটাৰী এক্সাৰসাইজ মই আকৌ কৈছো জাস্ট মই লাষ্ট লেকচাৰটো মই যোৱা সপ্তাহত কৈছিলো মিলিটাৰী এক্সাৰসাইজ বিলাক এখন লিষ্ট বনাই লব এক্সাৰসাইজৰ নাম কি দেশৰ মাজত হয় আমি যিমান সেশনত পঢ়িম তাত লিখি গৈ থাকক ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত মিত্ৰ শক্তি হয় আৰু নেভেল এক্সাৰসাইজ মানে নৌসেনাৰ যেটো এক্সাৰসাইজ হেতু স্লাইনেক্স নাম দুটা মুখস্থ ৰাখিব নেক্সট এটা প্ৰগ্ৰাম আমাৰ হৈ আছে ভাৰত টেক টিৰুম প্ৰগ্ৰাম এটো মানে কি এটা হেকাথন টাইপ হয় এটো আনলকিং ইন্ডিয়াস গেমিং পটেনশিয়াল গেম জিলা গেম খেলে
গেম আজিকালি গেম খেলাৰ কাৰণে বহুত কম্পিটিশন মানে ভাৰত চৰকাৰে গেমিংটো মানে বাজেটত যোৱা বছৰ বাজেটতো কৈছিলে গেম সেক্টৰটোক ইমপ্ৰুভ কৰিব তো তাৰ কাৰণে চাগে এটো হৈ আছে খালি নামটো মনত ৰাখিব আৰু কিহৰ কাৰণে হৈ আছে নেক্সট আমি আৰু এটা ইম্পৰ্টেন্ট নিউজ চাম এতিয়া আৰু এটা ইম্পৰ্টেন্ট নিউজ চাব গৈ আছো হেতু হল 3 ল্যাঙ্গুৱেজ পলিসি এটা কি হয় কি আমি জানিব লাগিব 3 মই থুলমুলকে আপোনালোকক কৈ দিম নিউজটো কি হয় ইয়াত নিউজটো আমাৰ আহিছিলে ইন্ডিয়ান এক্সপ্ৰেছত তাৰ পৰা মই লৈছো 3 ল্যাঙ্গুৱেজ পলিসি মানে কি আমাৰ দেশত মই এতিয়া অসমত আছো ইয়াতো আমাৰ যিবিলাক অফিস আছে যিবিলাক সেন্ট্ৰেল গভৰ্নমেন্টৰ অফিস তাতে প্ৰথম আমি হিন্দী ল্যাঙ্গুৱেজটো চাই তাৰ লগত আসামিজটো আমি চাও মানে এই তিনটা ভাষাত যিবিলাক কম্পিটিশন হয় তিনটা ভাষাত বা হেনেকে টাইপ চলে এটা হল ইংলিশ ঠিক আছে হেনেকে চলে কিন্তু আপোনালোকে যদি চেন্নাই ফালে গৈছে মন কৰিছে বা ময়ো তামিলনাডু চেন্নাই 2-3 বাৰ মান গৈছো অফিচিয়েল কাম কাজত তাত মানুহে কি হিন্দীত কবই নিবিচাৰে কোনো হিন্দী নাজানে চেন্নাই এনেকুৱা এখন ষ্টেট হয় আপুনি যেতিয়া এখন উবেৰটো বুক কৰিলে বেলেগ কথা আপুনি যেতিয়া এখন অটোত যাব মোৰ ৰিয়েল লাইফ এক্সপেৰিয়েন্স মোৰ এক্সপেৰিয়েন্স কৈ আছো মই যেতিয়া আমাৰ কোৱাৰ্টাৰৰ পৰা ধৰক মেৰিনা বিচ গলো অটো মানুহতে ইংলিশো নাজানে অটো ড্ৰাইভাৰজনে ইংলিশো নাজানে হি তামিল ল্যাঙ্গুৱেজ জানে ইফালে হি হিন্দীও নাজানে মই কি কথা কম উপায় নাপায় ইংলিশত কৈ থাকো কি বুজি নাপায় কি কিবা তামিলত কৈ থাকে মই ইংলিশত কৈ থাকো খালি আৰু এফালে বলে ডাইৰেকশন কৰি হি লাষ্টত পাইগে সেই প্ৰবলেমটো মই ৰাতি বেছি দিগদাৰ হৈছিল কাৰণ ৰাতি যেটো আৰু ৰাতি হৈ গল অটো নাপায় বেছি গাড়ী হেতু দিগদাৰ হয় তো এই সাউথত হেতু বেছি আছে যে সাউথৰ মানুহবিলাক হিন্দীটো নিজৰ ভাষা হিচাপে মানিব নিবিচাৰে মানে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী হয় কিন্তু তেওঁলোকে হেতু মানিব নিবিচাৰে ইয়াৰ ওপৰতে ৰিসেন্টলি এটা নিউজ আহিছে যে নিউ এডুকেশন পলিসিটো হেতু বস্তু কোৱা হৈছিল হিন্দীটো প্ৰাধান্য দিবলৈ তাৰ ফলতে কি হল মানে ভাৰত চৰকাৰে প্ৰত্যেকখন ৰাজ্যক কিছুমান ফান্ড দিয়ে এডুকেশন ৰিলেটেড আমি ডিসকাস কৰিম ইহঁতে যে তামিলনাডু মানুহবিলাকে হিন্দীটো হেৰি নকৰে ইম্পোজ তো হেতু কাৰণে চৰকাৰে কি কৰিলে তামিলনাডু গভৰ্নমেন্টক কেন্দ্ৰীয় চৰকাৰে যিমান পইচা দিয়ে বাজেট তাৰ পৰা অলপ পইচা কাটি দিলে হেতু কাৰণে এতিয়া এটো মানে হাল্লা হৈ আছে মই দেখাই দিম ধুনিয়াকে বুজাই দিম বস্তুখিনি চাওক নিউজ কি আছে The Union government has withheld 2152 crore in Samagra Shiksha Fund from Tamil Nadu for refusing to join the PM Shri scheme due to its opposition to implementing National Education Policy 2020. National Education Policy কেতিয়া আছিল 2020 তাত বহুত কিছুমান ৰিফৰ্ম কৰা হৈছিল তাৰ ভিতৰত এটা ৰিফৰ্ম আছিল যে হিন্দী ল্যাঙ্গুৱেজটো আমি পঢ়াম সব ষ্টেটতে এটা কি হল এটা স্কিম আছে সমগ্ৰ শিক্ষা তাৰ আন্ডাৰত মানে সবকে পইচা দিয়ে ভাৰত চৰকাৰে তো আৰু PM শ্ৰী স্কিম এটো আন্ডাৰটো আছে আমি দুইটা স্কিম পঢ়িম এতিয়া ঠিক আছে এই দুইটা স্কিম পঢ়িম খালি মই নিউজটো কৈ দিছো PM শ্ৰী স্কিমৰ আন্ডাৰ খিয়াতে মানে নামানে হিন্দীটো ইম্পোজ কৰিবলৈ হেতু কাৰণে ভাৰত চৰকাৰে 2152 কোটি টকা তামিলনাডুক নিদিলে while the state is willing to participate in PM Shri it rejects two NEP's 3 language formula NEP যেটো ন্যাশনাল এডুকেশন পলিসি তিনটা ল্যাঙ্গুৱেজ ফৰ্মুলা হেতু এটা ৰিজেক্ট কৰে আৰু তাৰ পিছত কি কৰিলে পইচাটো যে কাটি দিলে হেতু কাৰণে তামিলনাডু চৰকাৰ প্ৰতিবাদ কৰি আছে কৈছে এটো ব্ল্যাকমেইল কৰি আছে এটা আমি আৰু অলপ ডেপথত গৈ পঢ়ো 3 ল্যাঙ্গুৱেজ ফৰ্মুলা কি হয় ন্যাশনাল এডুকেশন পলিসি ইয়াৰ আগত 1968 চনত যেতিয়া আহিছিলে তেতিয়া কি কৈছিলে হিন্দী কম্পালসৰি এক্ৰছ দা নেশন হিন্দী সবতে কম্পালসৰি বুলি কৈছিলে Hindi speaking states were to teach Hindi, English and a mother language, preferably a South Indian language. মানে কি যিবিলাক অলৰেডি হিন্দী স্পিকিং ষ্টেট যেনে কি ইউপি বা এফালে বেছি হিন্দী চলে তাত কিহতে কি পঢ়াব এটা লোকেল ল্যাঙ্গুৱেজ এনি মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ এটা ইংলিশ এটা হিন্দী এই তিনটা পঢ়াব আৰু যিবিলাক নন হিন্দী স্পিকিং ষ্টেটস যেনে আমাৰ অসম হওক মণিপুৰ হওক কিবা সাউথৰ ষ্টেট হওক তামিলনাডু কিহতে কি পঢ়াব এটা লোকেল ল্যাঙ্গুৱেজ তামিলনাডু তামিল পঢ়ালে এটা হিন্দী আৰু এটা ইংলিশ হেনেকে পঢ়ালে তো মানে আলটিমেটলি কি হল তিনটা ল্যাঙ্গুৱেজ থাকিব সবতে একে হিন্দী ইংলিশ আৰু এটা লোকেল ল্যাঙ্গুৱেজ তো এতিয়া তামিলনাডু ষ্টেটে এই হিন্দীটো মানিব নিবিচাৰে 2020 চনতো যেটো NEP আইছিলে হিয়তো NEPও হে 1968 তে ৰিপিট কৰিছে সেম থাকিব এই মানিব নিবিচাৰে কাৰণে এটো হাল্লা হৈ আছে আৰু PM Shri scheme to কি হয় আলোপাগত কলো না PM Shri scheme হেতে জয়েন কৰিব নিবিচাৰে কি হয় জানেনে this scheme aims to turn existing government school into model school আদৰ্শ বিদ্যালয়
This scheme is for existing elementary, secondary and senior secondary school run by the central government and state and local government around the country. মানে আগতে তিনটা বেলেগ বেলেগ কাৰণে স্কিম আছিল এটো মিলাই PMC স্কিম দি দিলে এটো সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় ঠিক আছে তাৰপিছত সমগ্ৰ শিক্ষা অভিযান আমি অলপ এটো পৰীক্ষাও পঢ়িলো This scheme extends from preschool to class 12 একদম সৰুৰ পৰা ক্লাস প্ৰাথমিকৰ পৰা ক্লাস 12 লৈকে আছে এটো স্কিম aims to ensure inclusive and equitable quality education at all level of school education সমগ্ৰ শিক্ষা অভিযান যোনটো আছে এটো তিনটা স্কিমক মাৰ্জ কৰি বনোৱা হৈছে সৰ্ব শিক্ষা অভিযান ৰাষ্ট্ৰীয় মাধ্যমিক আৰু টিচাৰ এডুকেশ্যন তিনটা স্কিমকে মাৰ্জ কৰি সমগ্ৰ শিক্ষা অভিযান দিছে ইয়াৰ আন্ডাৰতে চৰকাৰে পইচা দিয়ে আৰু যেহেতু তামিলনাডুৱে মানা নাই পইচাটো কাটি দিলে এটা হিন্দী বিষয় আমাৰ কনস্টিটিউচনৰ সংবিধানত কি আছে চাওঁচোন সংবিধানৰ 343 আৰ্টিকলৰ অনুচ্ছেদ 343 একত কি আছে হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট ইজ দ্য অফিচিয়েল ল্যাঙ্গুৱেজ অফ দ্য ইউনিয়ন আমি হিন্দী যে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হয় কোনটো সংবিধানৰ কোনটো দফাত আছে 343 343 ৰ 2 নম্বৰত কি আছে যে ইংলিছ ওয়াজ টু কন্টিনিউ এজ এন অফিচিয়েল ল্যাঙ্গুৱেজ ফৰ 15 years until 1965 ঠিক আছে মানে কি এই যোনটো আহিছিল এটো 1965 মানৰ পৰা আহিছিল ঠিক আছে না সৰি এটো ভাৰতৰ যেতিয়া সংবিধান হৈছিল তেতিয়া আহিছিল ভাৰতৰ সংবিধান হতে হিন্দী আহিছিল কিন্তু ভাৰত স্বাধীন হৈছে 1947 চনত আমাৰ সংবিধান আহি গল 50 চনত এই 3 বছৰতে যিবিলাক তামিল ল্যাঙ্গুৱেজ বা অলৰেডি চলি আহিছে হিন্দী তাতো আমি সোনকালে তাত হিন্দীটো অফিচিয়েল ল্যাঙ্গুৱেজ বুলি কৈ দিব নোৱাৰো হেতু কাৰণে টাইম দি দিলে যে 15 বছৰ 50 পৰা 65 হেতক 65 লৈকে টাইম দি দিলে যে 65 ৰ ভিতৰত আপোনালোকে হিন্দীটো অফিচিয়েল ল্যাঙ্গুৱেজ কৰক কিন্তু লাষ্টত 60 মানৰ পৰা 1960 মানৰ পৰা তামিলনাডুত প্ৰটেষ্ট আৰম্ভ হৈ গল তাৰ ফলতে চৰকাৰে বাধ্য হল 1963 ত এটা অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট প্ৰৱৰ্তন কৰিলে অফিচিয়েল ল্যাঙ্গুৱেজ এক্টটো কি যে to ensure that English remains as an official language independently along with Hindi আৰু allows both Hindi and English to be used for official communication at the union level আৰু হেতু কাৰণে কি কৰিলে যে 1963 চনত অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট আনি দিলে যে ইংলিছ আৰু হিন্দী দুইটা সমানে চলিব কাৰণ 1965 ত লেকে হেতু প্ৰচলিত হ'ব বুলি কৈ আছে 1965 ৰ পৰা সবতে আমি অকল হিন্দীয়ে ইউজ কৰিম ঠিক আছে কিন্তু তামিলনাডুত যে প্ৰটেষ্ট হল হেতু কাৰণে 1963 ত মানে 2 বছৰ আগতে চৰকাৰ বাধ্য হৈ গল অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট আনিবলৈ যে ইংলিছ আৰু হিন্দী দুইটা চলিব যদি এটো নাহিলে হয় তেতিয়া এতিয়া আমি অফিসত কাম কৰি আছো ইংলিছ আৰু হিন্দী দুইটাতে কৰিব লগা মানে অকল হিন্দীত কৰিব লগা হল আমি এতিয়া অফিসত লিখিলে ইংলিছ হিন্দী দুইটাতে লিখো কিন্তু 1965 ৰ পিছত যদি এটো অফিচিয়েল ল্যাঙ্গুৱেজ যদি 63 ত নাহিলে হয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ সব মানুহে হিন্দী লিখিব লগা হল এখিনি আছিল তাৰ পিছত ব্ল্যাক প্লাষ্টিকৰ ওপৰত এটা নিউজ আহিছে ব্ল্যাক প্লাষ্টিক আমি প্লাষ্টিক সকলোৱে জানো পৰিবেশৰ কাৰণে অতি বেয়া প্লাষ্টিক যিমান পাৰি কমাই ইউজ কৰিবলৈ চৰকাৰে নিৰ্দেশনা দিয়ে থাকে ভাল আজিকালি সুইগি জমেটো ব্লিংকিট এইবোৰত কাগজৰ বেগ দিয়ে ভাল কৰিছে বহুত বস্তু প্লাষ্টিকৰ আছে ঠিক আছে যেনেকৈ মোৰ এই পেনটো এটো মই ইয়াত লিখো ইলেক্ট্ৰনিক্সৰ বেছি বস্তুৱে প্লাষ্টিক আৰু ব্ল্যাক প্লাষ্টিক এইবিলাক সব কোলা প্লাষ্টিক হয় ল্যাপটপ তো ট্যাবলেট তো সব আৰু এইবিলাক বেছি বেয়া মানে আমাৰ পৰিবেশৰ কাৰণে এইবিলাক বেছি বেয়া মই একিতে কৈ দিওঁ যে এইবিলাক প্লাষ্টিক মানে ৰিসাইকেল কৰিব নোৱাৰে হেতু কাৰণে আপুনি চাবচোন যেবিলাক মানুহে প্লাষ্টিকৰ বস্তু লৈ যায় কিয়তে এইবিলাক ব্ল্যাক প্লাষ্টিক বিলাক লব নিবিচাৰে কাৰণ এইবিলাক ৰিসাইকেল নহয় Black plastic widely used in kitchenware and containers faces scrutiny over potential health risks আছে হেতু কাৰণে এইখিনি বিষয় ইয়াত কোৱা হৈছে Black plastic is often made from recycled electronic waste বিলাকৰ পৰা হয় its black color comes from a substance called black carbon আছে যেটো কাৰণে বহুত বেয়া মানে টক্সিক সাবস্টেন্সেস থাকে ইয়াত নেক্সট এটা আমি ইম্পৰ্টেন্ট নিউজ চাম সয়াত ইনিশিয়েটিভ 6 বছৰ হল ৰিসেন্টলি দ্য গভৰ্নমেন্ট অফ e-marketplace GEM গভৰ্নমেন্টৰ এটা e-marketplace আছে তো 6 বছৰৰ এটা ইনিশিয়েটিভ আছিল 6 বছৰ আগতে সয়াত 2019 চনত হৈছিল আৰু এই ইনিশিয়েটিভৰ এম কি আছিল হেতু জাস্ট মনত ৰাখিব to enhance participation of women and youth in public procurement থিমটো মুখস্থ ৰাখিব ইমান বেছি এটো নাই নেক্সট এটা ইম্পৰ্টেন্ট ফেষ্টিভেল হয় হেৰাত ফেষ্টিভেল ৰিসেন্টলি শিৱৰাত্ৰি হৈ গল এই শিৱৰাত্ৰি টাইমতে কাশ্মীৰত হেৰাত ফেষ্টিভেল হয় হেৰাত কোনখন জিলাৰ ফেষ্টিভেল কাশ্মীৰৰ আমাৰ অসমত ৰিসেন্টলি আলি আই লিগাং হৈ গৈছে মিচিং সকলৰ এটো মনত ৰাখিব আলি আই লিগাং আৰু মিচিং সকল অসমৰ দ্বিতীয় বৃহত্তম জনজাতি হয় অসমৰ আটাইতকৈ ডাঙৰ জনজাতি বড়ো হয়
বেছি মানুহ থাকা হেৰাত ইজ দ্য ফেষ্টিভেল ফৰ কাশ্মীৰী পণ্ডিত কমিউনিটি মহাশিৱৰাত্ৰি টাইমত পালন কৰে 13 ডে অফ ফাল্গুন তেতিয়া পালন কৰা হয় হেৰাত নামটো ক'ৰ পৰা আহিছে জানেনে হেৰাতটো হৰৰ ৰাত্ৰি হৰ মানেতো মহাদেৱ শিৱ আৰু ৰাত্ৰি মানে ৰাতি তো শিৱৰাত্ৰিৰ কাৰণে এটা হেৰাত ফেষ্টিভেলটো আহিছে মনত ৰাখিব এইখিতে হৰৰ নামটো মনত আহোঁতে হৰিহৰৰ যুদ্ধ ক'ত হৈছিলে আমাৰ শোণিতপুৰত হৈছিলে তেজপুৰ নামটো তেতিয়াৰ পৰা আহিছিলে অগ্নিগড়ত যে উষাক বন্দী কৰি ৰাখিছিলে মান ৰজাই The Shankaracharya Temple overlooking Dal Lake in Srinagar is a focal point for devotees during Herat. Herat festival time ate mane Shankaracharya Temple ot bhir hoy besi Kashmir Dal Lake ot ase. Next eta telescope naam to hol Sphere X. Sphere X kone launch koribo mane rakhibo NASA. Etu news ot ahise. Etu kam ki hobo? This mission aims to create the most detailed and colorful map of the universe ever. बहुत दुनिया के माने हमारे universe को ना map लोगो तो इस आगोर history बिखरे सबो universe तो केने के जन्म होइसले पृथ्वी केने के होइसले इबिला बस्तु सबो Sphere X कोने launch करिसे NASA ए मনত राखिबो তাৰপিছত আৰু এটা নিউজ আছে যে আমি একিটা আৰু কিছুমান বস্তু পঢ়িম একিটা আমি পঢ়িম ইউনাইটেড নেশনৰ বিষয়ে তো একিটা আমি ইউনাইটেড নেশনৰ বিষয়ে পঢ়িম নিউজটো লগত ৰিলেটেড ইউনাইটেড নেশন অসমীয়াত কি বুলি কোৱা হয় ৰাষ্ট্ৰসংঘ ৰাষ্ট্ৰসংঘ কেতিয়া জন্ম হৈছিল 1945 চনৰ 24 অক্টোবৰত জন্ম হৈছিল ইয়াৰ কাম হল ৰাষ্ট্ৰসমূহৰ মাজত ইউনিটিটো বৰ্তাই ৰাখা ৰাষ্ট্ৰসংঘৰ এটা পাৰ্ট হল UNGA ইউনাইটেড নেশন জেনাৰেল এছেম্বলি সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা তাত ৰিসেন্টলি কি হল ইউক্ৰেইন আৰু ৰাছিয়াৰ ওয়াৰ চলি আছিল সকলোৱে জানে তাত কি হল যে ৰিজলিউশন অন কন্ডেমনিং ৰাছিয়াছ এগ্ৰেছন এগেইনষ্ট ইউক্ৰেইন এণ্ড কলিং ফৰ দ্য উইথড্ৰল অফ ৰাছিয়ান ফৰ্চেছ ফ্ৰম ইউক্ৰেইন ৰিজলিউশনত কি ক'লে যে ইমিডিয়েট উইথড্ৰল অফ ৰাছিয়ান মিলিটাৰী ৰেসপেক্ট ফৰ ইউক্ৰেইন সভাৰেনিটি আৰু সিচেছন অফ এটেক ইন সিভিলিয়ান মানে কি ইউক্ৰেইনত ৰাছিয়াৰ যিবিলাক সৈন্য সামন্ত ৰাখিছে ৰাছিয়াৰ ইউক্ৰেইনৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছে এখিনি যাতে বন্ধ হোক ইউক্ৰেইনৰ যেটো সাৰ্বভৌমত্ব আছে হেতু যাতে আকৌ এবাৰ ঘূৰি আহক আৰু ৰাছিয়াই নিজৰ মিলিটাৰী বিলাক লৈ আহক ঘূৰাই মানে আলটিমেটলি কি ৰাছিয়াৰ এগেইনষ্টত এটো গৈছে ৰাছিয়া যাতে যুদ্ধখন আতৰাই দিয়ক মানে তো ৰাছিয়াৰ এগেইনষ্টত গল এটো কোনে পাস কৰিলে ইউনাইটেড নেশন জেনাৰেল এছেম্বলি পাস কৰি যোৱাৰ লগে লগে একো হৈ না যায় ঠিক আছে ইয়াত একো কাম নহয় জাস্ট কিয় কাৰণ ইয়াত পাস হলেও লাষ্টত এপ্লিকেবল নহয়গে তো ইয়াত সবে ভোট দিব 193 মেম্বাৰ কান্ট্ৰি আছে ৰাষ্ট্ৰসংঘত 193 193 জন প্ৰত্যেকখন ৰাষ্ট্ৰই ভোট দিব ঠিক আছে তাৰে 93 এ ফেভাৰত ভোট কৰিলে হ'ব লাগে বুলি কি মোস্ট ইম্পৰ্টেন্টলি ইন্ডিয়া আৰু চাইনা দুইজনে ভোটৰ পৰা আঁতৰি থাকিলে সেকেন্ড কথা 18 কান্ট্ৰিজ ইনক্লুডিং দ্য US voted against it তেকিটা আমি চাবা দুটামান কথা ভাৰতে সদায় ডিপ্লোমেটিক ভিউ লয় মানে ৰাছিয়া ফালেও যোৱা নাই ইউক্ৰেইনৰ ফালেও যোৱা নাই ভোটেই নিদিলে তো মানে নিউট্ৰেল হৈ আছে ভাৰত আৰু চাইনা নিউট্ৰেল হৈ আছে যাতে আমি কাৰো লগত শত্ৰু নহয় আমি সবৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিকে থাকিব বিচাৰো হেতুৱে ভাৰতৰ মানে আল্টিমেট আৰু এটা বস্তু যেতিয়াৰ পৰা ট্ৰাম্প আহিছে ৰাছিয়াত যেতিয়াৰ পৰা ডোনাল্ড ট্ৰাম্প ইউএছত যেতিয়াৰ পৰা ডোনাল্ড ট্ৰাম্প আহিছে তেতিয়া হিহঁতে মানে ইউএছএ ভোটবিলাক ৰাছিয়াৰ ফেভাৰ দি আছে এতিয়া ভোটেড এগেইনষ্ট ইট মানে এটা সিদ্ধান্ত ৰাছিয়াৰ বিৰোধিতা কৰি লোৱা হৈছে আৰু ইউএছএ হেতু বিৰোধ কৰি দিছে তাৰ মানে ৰাছিয়া সমৰ্থন জনাই আছে এখিনি এটো মনত ৰাখিব এখিনতে নিউজটো খতম হল কিন্তু আমি জানিবলগীয়া বস্তু এতিয়া পৰা আৰম্ভ হ'ব ৰাষ্ট্ৰসংঘ মাকো ক'ল ৰাষ্ট্ৰসংঘ জন্ম কেতিয়া হৈছিল অক্টোবৰ 24 1945 আৰু হেতু কাৰণে এই দিৱসটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ইউনাইটেড নেশনছ ডে হিচাপে পালন কৰা হয় 24 অক্টোবৰ মনত ৰাখিব আৰু ইউনাইটেড নেশনৰ মেম্বাৰ কান্ট্ৰি 193 আছে আৰু বৰ্তমান সচিব প্ৰধান কোন হয় এন্টোনিও গুটেৰেছ ঠিক আছে কষ্ট কৰি ৰাখিব আৰু এই ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে জেনাৰেল এছেম্বলি সিকিউৰিটি কাউন্সিল ইকোনমিক এণ্ড সোশ্যাল কাউন্সিল ট্ৰাষ্টিশ্বিপ এটো ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস আৰু UN সেক্ৰেটাৰিয়েট 6 একেটা এটাটাকে যদি চাও মেইন অংগ কোনটো হয় জেনাৰেল এছেম্বলি মানে সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ ইয়াতো 193 মেম্বাৰ কান্ট্ৰি আছে তাৰপিছত আছে সিকিউৰিটি কাউন্সিল ঠিক আছে নিৰাপত্তা পৰিষদ ইয়াৰ মেইন কাম কি ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটি বৰ্তাই ৰাখা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৰ্তাই ৰাখা মোস্ট ইম্পৰ্টেন্টলি সিকিউৰিটি কাউন্সিলত
15টা মেম্বাৰ থাকে তাৰ ভিতৰত পাৰ্মানেন্ট মেম্বাৰ 5খন আছে পাৰ্মানেন্ট আৰু 10খন আছে টেম্পৰাৰী নন পাৰ্মানেন্ট 10খন ইলেক্টেড হৈ থাকে আপোনালোকৰ কাম হ'ব 15খন তো মনত ৰাখিব 5-10 মনত ৰাখিব আৰু 5খন কোন কোন হয় চাইনা ফ্ৰান্স ৰাছিয়া আৰু ইউকে আৰু ইউএছ 5খন কান্ট্ৰি মুখস্থ ৰাখিব আকৌ কৈছো চীন ফ্ৰান্স ৰাছিয়া গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা বাকি নন পাৰ্মানেন্ট মেম্বাৰ বিলাক 2 বছৰ মূৰে মূৰে চেঞ্জ হৈ থাকে নেক্সট আছে ইকোনমিক এণ্ড সোশ্যাল কাউন্সিল ইয়াৰ 54 জন মেম্বাৰ 54খন ৰাষ্ট্ৰ মেম্বাৰ আছে ইলেক্টেড বাই দা জেনাৰেল এছেম্বলি ফৰ 3-year টাৰ্মছ ইম্পৰ্টেন্ট হয় যোনটো আন্তৰ্জাতিক ন্যায়ালয় ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস ৰাষ্ট্ৰসংঘৰ অংগ ইয়াৰ কাম হ'ল ভাৰতত কিবা কেছ হ'ল সুপ্ৰিম কোৰ্টে চাব কিন্তু দেশসমূহৰ মাজত যেতিয়া কেছ হয় কোনে চাই ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস জুডিচিয়েল অৰ্গান অফ দা ইউনাইটেড নেশ্যন এখিনি আছিল আমাৰ ৰাষ্ট্ৰসংঘৰ বিষয়ে তাৰপিছত মই আৰু এটা স্কিম ৰিসেন্টলি আহিছে এটো মানে নিউজত আহিছে এটো স্কিম হ'ল পিএম মাতৃ বন্দনা যোজনা এটো কি এটো হ'ল যে যিবিলাক অন্তঃসত্ত্বা মহিলা থাকে প্ৰেগনেন্সি যিবিলাক ওমেন প্ৰেগনেন্ট ওমেন তেওঁলোকক চৰকাৰে কিছুমান আৰ্থিক সাহায্য দিবৰ কাৰণে পিএম মাতৃ বন্দনা যোজনা আনিছে তাৰ আন্ডাৰত কি কৰা হয় চাওক এটো মেইনলি এটো কাৰণে আনিছিলে কাৰণ যিসকল মহিলা ইনফৰ্মেল সেক্টৰত কাম কৰে তেওঁলোকে যেতিয়া ধৰক প্ৰেগনেন্সিৰ কাৰণে লিভত থাকে 6 মাহ এবছৰ সেই সময়তো তেওঁলোকৰ একো ইনকাম নহয় সেই সময়ত ইনকামৰ কাৰণে চৰকাৰে আৰ্থিক সাহায্যটো আনিছিলে ইয়াৰ বাবে কি দিয়া হয় the maternity benefit is provided to a woman for the first 2 living children provided that second girl is a child প্ৰথমতে এজন চিলড্ৰেনক দিয়া হয় প্ৰত্যেকজন মহিলাক এগৰাকী চাইল্ডক দিয়া হ'ব ঠিক আছে কিমান পইচা দিয়া কম তাৰ পিছত আৰু এবাৰ তেখেতে পাব যদি সেকেন্ড টাইম পাব যদি সেকেন্ড বাৰ কন্যা শিশু জন্ম হয় দুবাৰ পাব এনে এবাৰে পাব ধৰক সেকেন্ড বাৰ তেখেতৰ কন্যা শিশু জন্ম হ'ল ছোৱালীজনী জন্ম হোৱাৰ পিছত সেকেন্ড টাইমত পাই যাব under this monetary benefit of 5000 টকা দিয়া হয় ঠিক আছে ইনিশিয়াল স্টেজ অফ প্ৰেগনেন্সি টু টিল দা টাইম অফ চাইল্ড ইজ born মানে প্ৰেগনেন্সি হোৱাৰ পৰা মানে সন্তান জন্ম হোৱালৈকে দিয়ে 5000 টো কেনেকৈ দিয়ে চাওক প্ৰথমতে 1000 দিয়া হয় যেতিয়া ৰেজিষ্ট্ৰেচন কৰা হয় প্ৰেগনেন্সি যেতিয়া ৰেজিষ্টাৰ কৰে তেতিয়া 1000 সেকেন্ড 2000 ইনস্টলমেন্ট দিয়া হয় যেতিয়া কমপ্লিটিং 6 মান্থ অফ প্ৰেগনেন্সি যেতিয়া হয় 2000 দিয়া হয় তাৰ পিছত আৰু 2000 টকা কেতিয়া দিয়া হয় লাষ্টত যেতিয়া চিলড্ৰেনটো জন্ম হয় আৰু তেখেতক ভ্যাকসিনেশন কৰোৱা হয় ঠিক আছে ফাৰ্স্ট সাইকেল অফ ইমিউনাইজেশন অফ ওপিভি ডিপিটি হেপাটাইটিস এবিলাক তো 5000 টকা দিয়া হয় প্ৰথম 1000 যেতিয়া প্ৰেগনেন্সিটো কি হয় ৰেজিষ্টাৰ হয় 2000 6 মাহ পিছত দিয়া হয় প্ৰেগনেন্সি আৰু 2000 একদম শিশুটো জন্ম হোৱাৰ পিছত যেতিয়া বেজি দিয়া হয় তেতিয়া দিয়া হয় সেকেন্ড টাইমত দিয়ে যদি কন্যা শিশু হয় এডিশনালি ইয়াৰ উপৰি আৰু এটা 1000 টকা পাব under the জননী সুৰক্ষা যোজনা পোষ্ট ইনষ্টিটিউচনেল ডেলিভাৰী মানে হস্পিটালত গৈ যেতিয়া ডেলিভাৰী হ'ব তেতিয়া আৰু এটা 1000 টকা মানে টোটাল 6000 পাই যাবগে মানুহে ঠিক আছে নেক্সট আমি আৰু এটা ইম্পৰ্টেন্ট নিউজ চাওঁ এটো হ'ল ট্ৰাম্প ইন্ট্ৰোডিউসেস গোল্ড কাৰ্ড ইমিগ্ৰেশন প্ৰগ্ৰাম মানে কি ট্ৰাম্পে নতুন নিয়ম উলিয়াই আহিছে আমেৰিকাত অহাৰ পিছত এতিয়া নতুনকৈ এটা স্কিম উলিয়াইছে গোল্ড কাৰ্ড মানে আমেৰিকাৰ যদি আপোনালোকক নাগৰিকত্ব লাগে গোল্ড কাৰ্ড বুলি স্কিম এটা ওলাইছে তাত $5 মিলিয়ন যিবিলাক মানে বহুত ধনী মানুহ আমেৰিকাত চৰকাৰৰ লগত ইনভেষ্ট কৰে কিন্তু যদি $5 মিলিয়ন ইমান টকা যদি আমেৰিকাক দি দিয়ে কিন্তু গোল্ড কাৰ্ড দি দিয়ে মানে আমেৰিকাৰ মানে এজন ধনী মানুহ হিচাপে আৰু ধৰা আমেৰিকাৰ পাৰ্মানেন্ট আমেৰিকাৰ নাগৰিকত্ব হিচাপে পাই যায় তেওঁলোকে ঠিক আছে নেক্সট এটা মিশন আমি যদি চাম পাঞ্চ মিশন পাঞ্চ নাসাই উলিয়াইছে আৰু এটা অলপ আগত এটা টেলিস্কোপ নাসাই উলিয়ালে কি আছিল স্পেয়াৰ এক্স যেটো আমি ইউনিভাৰ্সৰ বিষয়ে পঢ়িব গ্যালাক্সি বিষয়ে পাঞ্চ মিশনটো সূৰ্যৰ বিষয়ে চাব ঠিক আছে নাসা's polarimeter to unify the corona and heliosphere পাঞ্চ মিশনৰ ফুল ফৰ্মটো চাওক polarimetry to unify the corona and heliosphere পাঞ্চ This mission aims to the study of sun's atmosphere and its influence on space weather. সূৰ্যৰ যিবিলাক এটমস্ফিয়াৰ আৰু ইয়াৰ ইনফ্লুয়েন্স আমাৰ পৃথিৱীত এটোৰ বিষয়ে এটোৱে ষ্টাডি কৰিব ইম্পৰ্টেন্ট মনত ৰাখিব নাসাৰ কি পাঞ্চ মিশন তাৰপিছত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমি সৰুৰ পৰা স্কুলত থাকোঁ প্ৰায় সেলিব্ৰেট কৰা হয় প্ৰত্যেক বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে
28 ফেব্ৰুৱাৰী কাক স্মৰণ কৰি সেলিব্ৰেট কৰা হয় ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী যোনে নোবেল পুৰস্কাৰ পাইছিলে চি.ভি. ৰমন চি.ভি. ৰমন ইফেক্ট তেখেতে আৱিষ্কাৰ কৰিছিলে এই ৰমন প্ৰভাৱটো আৱিষ্কাৰ কৰাৰ কাৰণে এই দিৱসটো 28 ফেব্ৰুৱাৰীত সেলিব্ৰেট কৰা হয় মই কৈ দিলোঁ কথাখিনি থিমটো মনত ৰাখিব এবাৰ এম্পাৱাৰিং দ্য ইণ্ডিয়ান ইউথ ফৰ গ্লোবেল লিডাৰশ্বিপ ইন সায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত ঠিক আছে এই থিমটো মুখস্থ ৰাখিব থিমৰ ওপৰত আহিব পাৰে এই বছৰৰ থিম এইটো হয় কিয় পালন কৰা হয় মই যিখিনি কথা ক'লো সেইখিনি ইয়াত লিখা আছে ঠিক আছে ইয়াৰ পিছত আমি এতিয়া চাম কোনটো যে গৌতম আদানী ইউএছ ইন্টিগ্নেন্ট হাৱাৰ সামন্স ইছুড আন্ডাৰ দ্য হেগ কমিশ্যন তো গৌতম আদানীৰ বিষয়ে আছে মানে গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাত এটা কেছ চলি আছে আৰু হেতু কাৰণে এই নিউজটো আহিছে এই নিউজটো মানে কি আমাৰ ইম্পৰ্টেন্ট এটো নহয় নিউজটো ইম্পৰ্টেন্ট হয় আমি ইয়াৰ পৰা কি কথা শিকিম গৌতম আদানীৰ কিছুমান ফ্ৰডৰ কেছ চলি আছে এটা আমেৰিকাত তো তাৰ কাৰণে আমেৰিকাৰ যোনটো আমাৰ যেনেকৈ সেবি আছে আমাৰ যেনেকৈ সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আছে ভাৰতত কি আছে সেবি যেটো বিষয়ে আমি আগতে পঢ়িছো সেবি হল সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া মানে শেয়াৰ ৰিলেটেড যেবিলাক কাজিয়া হয় ডিসপিউট হেবিলাক শেয়াৰ মাৰ্কেট মিউচুৱেল ফাণ্ড এবিলাক ৰেগুলেট কৰে সেবিয়ে তো ঠিক তেনেকৈ আমেৰিকাতো হেনেকুৱা এক্সচেঞ্জ বোৰ্ড আছে তো সেই আমেৰিকাৰ এক্সচেঞ্জ বোৰ্ডে গৌতম আদানীক নোটিছ দিছে লিগেল নোটিছ আন্ডাৰ হেগ কনভেনশন এটা নিউজত আছে হেগ কনভেনশন কি হয় ঠিক আছে হেতু কি হয় আমি জানিব লাগিব তো হোৱাট ইজ হেগ কনভেনশন মই আপোনালোকক কৈ দিছো ধুলমুলকে যে এটো এনেকুৱা এটা প্ৰসেস হয় ধৰক আমাৰ এজন ভাৰতৰ মানুহ যোন ক্ৰিমিনেল হয় সেই মানুহজন গৈ আমেৰিকাত আছে বা যিকোনো দেশত আছে ধৰক ইংলেণ্ডত আছে ইংলেণ্ডত এজন মানুহ আছে যোনটো ভাৰতৰ ক্ৰিমিনেল হয় তো আমি ইংলেণ্ডত মানুহজনক চিঠি পঠাব লাগিব কোৰ্টৰ পৰা নোটিছ পঠাব লাগিব মানুহজন যেহেতু বেলেগ কান্ট্ৰিত আছে তো হেতু কাৰ আন্ডাৰত হয় হেগ সাৰ্ভিস কনভেনশনৰ আন্ডাৰত হয় যে এক্ৰছ দা বৰ্ডাৰ যেতিয়া আমি কিছুমান জুডিশিয়েল নোটিছ পঠাব লাগে হেতু ভালকে ডেলিভাৰি হৈছে নে নাই গুটেখিনি বস্তু চোৱাচিতা কৰে এই কনভেনশনটোৱে ঠিক আছে এইটোৱে বস্তু ইয়াত লিখা আছে আপোনালোকে পঢ়িলে ইয়াৰ পৰা পঢ়িব পাৰিব নেক্সট এটা ইম্পৰ্টেন্ট নিউজ হয় আদিত্য L1 এটো ইণ্ডিয়াৰ সোলাৰ এটা মিশন আছিল এটো সোলাৰ কাৰ্নেলৰ এটা ফাৰ্স্ট ইমেজ এটো এই ইমেজটো আহিছে তাৰ পৰা ফাৰ্স্ট এভাৰ ইমেজ অফ এ সোলাৰ ফ্লেয়াৰ কাৰ্নেল আদিত্য L1 এ দিছে এটো ইণ্ডিয়াছ ফাৰ্স্ট স্পেস বেসড সোলাৰ মিশন ভাৰতৰ প্ৰথমটো সূৰ্যৰ কাৰণে যোনটো মিশন পঠাইছে যেনেকৈ চন্দ্ৰৰ কাৰণে মিশন পঠাই মঙ্গল গ্ৰহৰ কাৰণে পঠাই তেনেকৈ সোলাৰ মিশন সানটো ষ্টাডি কৰিবৰ কাৰণে হেতু হল আদিত্য L1 ইণ্ডিয়াৰ ফাৰ্স্ট মনত ৰাখিব আৰু সেই আদিত্য L1 ৰে এটা টেলিস্কোপ আছে সোলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ SUIT কি হয় সোলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ হে আদিত্য L1 কোনটো টেলিস্কোপ এটো আহিব পাৰে তো ফাৰ্স্ট ইমেজটো দিছে সূৰ্যৰ যোনটো কাৰ্নেল আছে হে কাৰ্নেলৰ ফাৰ্স্ট ইমেজটো আদিত্য L1 এ দিছে ঠিক আছে হেখিনি বস্তু ইয়াত লিখা আছে ধুনিয়াকে আদিত্য L1 কেতিয়া লঞ্চ কৰা হৈছিল মনত ৰাখিব 2023 চনত সেপ্টেম্বৰ 2 সূৰ্যটো ষ্টাডি কৰিবৰ কাৰণে পঠোৱা হৈছিল তাৰপিছত এটা ইম্পৰ্টেন্ট নিউজটোতে আছে যে আধাৰ গুড গভৰ্নেন্স পৰ্টেল এটা লঞ্চ কৰা হৈছে এটো মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি লঞ্চ কৰিছে ঠিক আছে আধাৰ গুড গভৰ্নেন্স যোনটো প্লেটফৰ্ম মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি তাৰপিছত এটা ইম্পৰ্টেন্ট নিউজ আৰু এটা ষ্টেট অফ ষ্টেটছ ৰিপৰ্ট এটো কি হয় আমাৰ গুটে পৃথিৱীত SDG আছে SDG মানে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ আমি কিছুমান গোলছৰ ওপৰত গুটেবিলাক দেশৰ যেবিলাক প্ৰশাসন আছে তেওঁলোকে মিলি কাম কৰিব এই SDG কেটা ফুলফিল কৰিবৰ কাৰণে টোটাল 17টা আছে গুটে পৃথিৱীত 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোলছ আছে SDG বুলি কোৱা হয় সেই 17টা কি হয় মনত ৰাখিব পাৰে পভাৰ্টি দৰিদ্ৰতা ইনইকুৱেলিটি মানে বৈষম্য ক্লাইমেট চেঞ্জ যেটো হৈ থাকে এনভায়ৰনমেন্টাল ডিগ্ৰেডেশন পৰিবেশ প্ৰদূষণ এবিলাক শান্তি ন্যায় এই সকলোবোৰ তাৰ পিছত এই ইয়াত নিউজত কি আহিলে যে ইন্ডিয়া লেগস 9 আউট অফ 16 SDGs মানে ভাৰতত 9টা ক্ষেত্ৰত পিছ পৰি আছে 16টা SDG আছে 16টা না 17টা হ'ব লাগে 16 কিয় দিছে 17টা হ'ব লাগে
নেক্সট এটা নিউজ অলপ আগত আমি পঢ়িলো সেবি কি হয় সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া মনত ৰাখিব কি ৰেগুলেট কৰে শ্বেয়াৰ মাৰ্কেট মিউচুৱেল ফাণ্ড এইবিলাক ৰেগুলেট কৰে সেবিয়ে সেবিৰ নতুন চেয়াৰম্যান কোন হয় তুহিন কান্তি বহুত ইম্পৰ্টেন্ট নিউজ হয় ঠিক আছে পাণ্ডে তুহিন কান্তি পাণ্ডে সেবিৰ নতুন চেয়াৰম্যান এপইন্ট হৈছে আগতে মাধৱী পুৰী বুচ আছিল ওমেন চেয়াৰম্যান আছিল এতিয়া তুহিন কান্তি পাণ্ডে নামটো মুখস্থ ৰাখিব পৰীক্ষাত আহিব পাৰে এখিনি আছিল আমাৰ কাৰেন্ট এফেয়াৰ্স সেশন আপোনালোকে যদি পিডিএফটো ডাউনলোড কৰিব বিচাৰে আমাৰ এপত যাব তাৰ পিছত এপত গৈ ৰেজিষ্টাৰ কৰিব কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে ডেসক্ৰিপচনত মই ভিডিওটো দি থম তাৰপিছত ৰেজিষ্টাৰ কৰাৰ পিছত ওপৰত এটা মেনু আহিব তাত ক্লিক কৰিলে আপোনালোকে ফ্ৰী মেটেৰিয়েল বুলি এটা সেকশন পাব তাতে কাৰেন্ট এফেয়াৰ্স ফোল্ডাৰত যাব কাৰেন্ট এফেয়াৰ্স ফোল্ডাৰ তাতে আমাৰ ধুনীয়াকৈ পিডিএফ বিলাক পাই যাব আৰু টেষ্ট দিবৰ কাৰণে মক টেষ্ট আকৌ কৈছো জাস্ট ₹99 ত বাই কৰি লওক বহুত লাভ হ'ব আপোনালোকৰ মই সঁচা কথা কৈছো নেক্সট আৰু এটা কাৰেন্ট এফেয়াৰ্স লৈ অহা সপ্তাহত লগ পাইছো